শিল্পী দিৱসৰ দিনটোত মই উপস্থিত আছোঁ গহপুৰৰ ভোলাগুৰি ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহ বাগিচাত। আৰু যেহেতু শিল্পী দিৱস বুলি ক'লেই প্ৰথমে আমি নাম ল'ব লাগিব ভোলাগুৰি চাহ বাগিচা। এতিয়াও চিত্ৰবন ফিল্ম ষ্টুডিঅ' আছে আৰু এই চিত্ৰবন ফিল্ম ষ্টুডিঅ'তেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম অসমীয়া কথাছবি জয়মতী ইয়াৰ পৰাই আৰম্ভ হৈছিল। ইয়াতে তেওঁ নিৰ্মাণ কৰি উলিয়াইছিল। গতিকে আজিও জ্যোতি উদ্যান আছে ভোলাগুৰি চাহ বাগিচাত, চিত্ৰবন ফিল্ম ষ্টুডিঅ' আছে আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজি ইয়াৰ পৰাই আৰম্ভ হৈছিল। মোৰ সহযোগীয়ে দেখাব এইটো চিত্ৰবন ফিল্ম ষ্টুডিঅ' আৰু সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু ইয়াতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখন উদ্যানো আছে জ্যোতি পাৰ্ক বুলি। আৰু এই ভোলাগুৰি চাহ বাগিচাৰ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ বহু ঐতিহ্য জড়িত হৈ আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু স্থানীয় বহু সংখ্যক ৰাইজ আছে, কৰ্মচাৰী আছে। গতিকে কি ক'ব আজি যিহেতু শিল্পী দিৱস, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভোলাগুৰি চাহ বাগিচা ওতঃপ্ৰোত এক সম্পৰ্ক। হয়, জ্যোতিপ্ৰসাদ আগৰৱালা আজি শিল্পী দিৱস হিচাপে আমি স্থানীয় ব্যক্তি হিচাপে বহুতেই গৌৰৱ অনুভৱ কৰোঁ। যিহেতু আমাৰ অসমীয়াৰ বোলছবি জগতৰ প্ৰথম বোলছবি জয়মতী আমাৰ ইয়াতেই শ্বুটিং হৈ পেলাই চিত্ৰগ্ৰহণ কৰি পেলাই আমি আজিলৈকে গৌৰৱ অনুভৱ কৰোঁ। আৰু স্থানীয় ব্যক্তি হিচাপে লোক হিচাপে আমি সকলোৱে যে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ যে আমি স্থানীয় ব্যক্তি সেইকাৰণে আমি খুবেই গৌৰৱ অনুভৱ কৰোঁ। নিশ্চয় দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোক এই ভোলাগুৰি চাহ বাগিচাৰে ব্যক্তি। চিত্ৰবন ফিল্ম ষ্টুডিঅ' আছে, জ্যোতি উদ্যান আছে, গতিকে নিশ্চয় গৌৰৱবোধ অনুভৱ কৰে। হয়, আমি বহুত গৌৰৱ অনুভৱ কৰোঁ। ইয়াতে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে জয়মতী চিনেমা নিৰ্মাণ কৰিছিল আৰু আমি প্ৰত্যেক বছৰে 17 জানুৱাৰীটো শিল্পী দিৱস হিচাপে পালন কৰি আহিছোঁ। এই বছৰো আমি শিল্পী দিৱস উলহ মালহেৰে উদযাপন কৰিবলৈ ওলাইছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা ঐতিহ্য হিচাপে ইয়াত আৰু কি কি আছে? জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মানে বংলা আছে, আমাৰ বাগিচাৰ বাংলাখন আছে, আগত আছে, তাৰপিছত নামঘৰখন আছে, তাৰপিছত আমাৰ এই চিত্ৰবন ফিল্ম ষ্টুডিঅ'খন আছে, এইখন চৰকাৰে সংৰক্ষণ কৰি ৰাখিছে। নিশ্চয়। প্ৰথম অসমীয়া কথাছবি জয়মতী চিত্ৰবন ফিল্ম ষ্টুডিঅ' এতিয়া কেনে পৰ্যায়ত আছে চিত্ৰবন ফিল্ম ষ্টুডিঅ'? বৰ্তমান চিত্ৰবন ফিল্ম ষ্টুডিঅ'টো চৰকাৰে সংৰক্ষণ কৰিছে, আমি ভাল পাইছোঁ। আমি স্থানীয় ব্যক্তি হিচাপে নথৈ আনন্দিত হৈছোঁ। কিন্তু ষ্টুডিঅ'টোৰ ভিতৰত যি পৰ্যায়ত সংৰক্ষণৰ ব্যৱস্থাৰ লগত যিখিনি বস্তু থাকিব লাগিছিলে সেইখিনি আজি পৰ্যন্ত নোহোৱাৰ কাৰণে আমি অকণমান দুখ অনুভৱ কৰিছোঁ। নিশ্চয়কৈ এয়া হৈছে চিত্ৰবন ফিল্ম ষ্টুডিঅ' আৰু সহযোগীয়ে কিছু ভিতৰ ফালে দৃশ্য দেখাব। তেওঁলোকে কৈছে যে খুব গৌৰৱবোধ অনুভৱ কৰে তেওঁলোকে, কাৰণ ভোলাগুৰি চাহ বাগিচাৰ স্থানীয় ৰাইজ হিচাপে বা বাসিন্দা হিচাপে বা ওচৰ চুবুৰীয়া হিচাপে। কিন্তু তেওঁলোকে আহ্বান জনাইছে চৰকাৰক চিত্ৰবন ফিল্ম ষ্টুডিঅ'ৰ ভিতৰ ভাগত যাতে কিছু সমল তেওঁলোকে ৰাখে, যাতে পৰ্যটকসকল ইয়ালৈ বিভিন্ন প্ৰান্তৰ পৰা আহে, তেওঁলোকে চাব পৰাকৈ যাতে কিছু সমল ৰাখে, ঐতিহ্যপূৰ্ণ সমল কিছুমান ৰাখে। আৰু যিহেতু চিত্ৰবন ফিল্ম ষ্টুডিঅ' এতিয়া সুন্দৰকৈ আছে আৰু সেইবাবে এতিয়া সকলোৱে গৌৰৱ অনুভৱ কৰিছে। আৰু শিল্পী দিৱসৰ দিনটোত সকলোৱে শ্ৰদ্ধাৰে জনতাৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সোঁৱৰা দেখা গৈছে।